এইকেইটা দিনটো আমি বিতৰণ কৰি আছোঁ উদ্যমিতা 20 ফেব্ৰুৱাৰীত অৰুণোদয় পাব 25 জানুৱাৰীৰ পৰা এটা আমি নতুন স্কিম আৰম্ভ কৰিম এটি কলি দুটি পাত অসমৰ চাহ বাগিচাৰ প্ৰতিজন শ্ৰমিকে চাহ বাগিচাৰ 200 বছৰ পূৰ্ণ হোৱা কাৰণে চৰকাৰৰ পৰা 5000 টকাৰ এটা উপহাৰ পাব আৰু 25 জানুৱাৰীত দুমদুমাত প্ৰগ্ৰেমটো মই আৰম্ভ কৰিম আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি গোটেই কেইখন বাগানত এই গোটেই পুঁজিখিনি বিতৰণ কৰিম 29 জানুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহ আহিব তেখেতৰ দ্বাৰা আমি ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ নিৰ্মাণৰ কাম আৰম্ভ কৰিম ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল 11 তাৰিখে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আহিব আৰু তেখেতে আমাৰ গুৱাহাটী হাইকোৰ্টৰ নৱনিৰ্মিত বিল্ডিঙৰ কাম আৰম্ভ কৰিব উত্তৰ গুৱাহাটীৰ ৰংমহলত তাৰো টেণ্ডাৰ হৈ গ'ল জানুৱাৰীত হ'ব এলিভেটেড কৰিডৰ গুৱাহাটী হাইকোৰ্টৰ নতুন বিল্ডিং ডিব্ৰুগড়ত নতুন এছেম্বলি বিল্ডিং কেইবাটাও নতুন প্ৰজেক্ট অহা কেইটামান দিনত হ'ব গৈ আছে